দেওবাৰ বুলি অলপ ওলাই গলো মোৰ বন্ধু প্ৰণৱ সিংহৰ ভোজনালয়লৈ। আমি ভাত খাম বুলিয়ে গৈছিলো, কিন্তু আজি দেওবৰীয়া বিশেষ হিচাপে ভোজনালয়ত আছিল চুঙা চাউলৰ এখন স্পেচিয়েল থালি। ইউনিক আইডিয়া লৈ ধৰমটোল হাইৱেৰ কিনাৰতে প্ৰণৱে স্থাপন কৰিছে ভোজনালয়। নাৰিকলৰ লাৰুৰ সৈতে মাটিৰ কাপত চাহ কাপে আবেলিৰ পৰিৱেশটো আৰু অধিক ৰোমান্টিক কৰি তোলে। চমুকৈ কিছু কথা প্ৰণৱৰ মুখেৰে শুনো আহকচোন। নমস্কাৰ। আচাৰ তেল কাম আমি কৰি থকাৰ পাছত ভাবিছিলো যে আমাক এনেকুৱা এটা লোকেশ্যন লাগে য'ত আমি বস্তুখিনি ৰাখিব পাৰোঁ আৰু তাৰ পৰা যিসকলে আগ্ৰহ কৰে সেই বস্তুখিনি ল'বৰ কাৰণে সুবিধা হয়। আৰু তাৰ কাৰণে আমি হাইৱে কাষতেই ধৰমটোল কপিলি ব্ৰীজখন নাপাতে এইখিনিতে আমি ভোজনালয় আৰম্ভ কৰিছোঁ। আমাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ অসমৰ যিখিনি থলুৱা খাদ্য সেইখিনি পেকেজিং ৰূপে বিক্ৰী কৰা আৰু লগতে থলুৱা খাদ্যখিনি আমি লগে লগে ছাৰ্ভ কৰা। আৰু ভাতৰ থালি আমি বিশেষকৈ ছাৰ্ভ কৰোঁ, অসমীয়া ভাতৰ থালি। শাক পাত আছে, চাটনি আছে, অসমীয়া আচাৰখিনি পাব আৰু তাৰ লগতে ভাটিবেলা আমাৰ এই ঠাইডোখৰত আপোনালোকে চাহ খাবলৈ পাব, ৰুটি পাব আৰু লগতে দেওবাৰ বিশেষকৈ আমি চুঙা পিঠা স্পেচিয়েলো ৰাখোঁ। আহিবচোন কেতিয়াবা, ভাল পাব।